শাস্ত্ৰত কৈছে যিটো পোৱা তাতে হৈবা সন্তোষিত মন এতেক প্ৰকাৰে তুষ্ট হুন্ত নাৰায়ণ। তুমি যিটো পাইছা তাত সন্তুষ্ট হ'বলৈ চেষ্টা কৰা, তোমাৰ সন্তুষ্টিতে ভগৱান সন্তুষ্টি হ'ব। ভগৱান ক'ত আছে? ইয়াতেতো আছে। আমি অশান্ত চিত্ত হৈ আছোঁ, ইটো নাই সিটো নাই, সিটো নাই সিটো নাই, ইটো লাগে সিটো লাগে, অশান্ত আমি নিজে হৈ আছোঁ। গতিকে ইয়াৰ পৰা পাৰ পোৱাৰ উপায় এটা দিছে, সেইটো হৈছে কেৱল কৃষ্ণত একান্ত শৰণ। কলৌ দোষ নিধে ৰাজন অস্তিহি এক মহান গুণ। দোষৰ সাগৰ কলিযুগত এটাই মাত্ৰ মহান গুণ আছে, সেইটোৱে হৈছে কৃষ্ণত একান্তভাৱে শৰণাগতি হৈ তেওঁৰ লীলাসমূহ শ্ৰৱণ কীৰ্তনৰ দ্বাৰাই আমি এই মায়াৰ পৰা তাপৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। সেইকাৰণে ইয়াত গুৰুজনাই কৈছে জানি এৰা আনৰ ৰতি, বেলেগৰ পৰা মনটো আঁতৰোৱা। কি কৰিবা? কৰিয়া একান্ত মতি এক চিত্তভাৱে হুয়ো পাৰ মাধৱক ভজি। ভগৱান কৃষ্ণক ভজনা কৰি ভক্তি কৰি এই সংসাৰ সাগৰ পাৰ হ'বলৈ চেষ্টা কৰা। যি লক্ষিত আশা কৰি সদায় আকুল মন, তেহু মহা চঞ্চল সৰ্বথা। বিষয়ত যত সুখ অন্তত সমস্তে দুখ, তাক যত্ন কৰি মৰা বৃথা। যি লক্ষিত আশা কৰি সদায় আকুল মন, তেহু মহা চঞ্চল সৰ্বথা। আশা পাশা সতীর্বদ্ধ কামক্রোধ পরায়ণা ইহন্তে কাম ভোগাৰ্থম ন্যায়ন অৰ্থ সঞ্চয়ন। ষষ্ঠাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, আশাৰ পাশত বন্দী হৈ মানুহে দুৰ্নীতিৰ দ্বাৰা অৰ্থ সঞ্চয় কৰাত লাগিব। কিয়? চবেই ভাবে যে টকা পইচা হ'লে পৃথিৱীৰ ভিতৰত মই আটাইতকৈ সুখী মানুহ হ'ম। কিন্তু ইয়াত কৈছে যি লক্ষিত আশা কৰি সদায়ে আকুল মন, তেহু মহা চঞ্চল সৰ্বথা। সেই লক্ষী এজেগাত নাথাকে। ধন টকা পইচা যিটো আমি ঘটো, আমাৰ জীৱনৰ 100টা বছৰৰ যিকণ সময় শৰীৰ সুস্থ সবল হৈ থাকে, আমি ধন টকা পইচা ঘটাত গুৰুত্ব দিওঁ। আৰু আমাৰ চাকৰিৰ বয়স হিচাপে 60 বছৰ বয়সলৈকে চাকৰি কৰি বিভিন্ন ব্যৱসায় বেপাৰ বাণিজ্য ইত্যাদি কৰি আমি অৰ্থ সঞ্চয় কৰোঁ। কিন্তু তাৰ পাছত কি হয়? সেই পইচাখিনি আকৌ আমি যিখিনি ঘটিলোঁ তাৰে মোটা অংশ এটা আমি শৰীৰটোৰ কাৰণে হওক বা বিভিন্ন কিবা আন কাৰণত হওক আকৌ আমাৰ সঞ্চয়ৰ পৰা উলিয়াই আনি খৰচ কৰিবলগীয়া হয়। বুজি পাইছেনে? আপুনি যিমান কষ্ট শৰীৰটোক দি পেলাই অৰ্থ উপাৰ্জন কৰি বেংকত থ'লে, সময় অহাৰ লগে লগে দেখা পায় যে তাৰ পৰা অলপ অলপকৈ উলিয়াই পেলাই আকৌ ডাক্তৰক দিবলগীয়া হৈছে, মেডিচিনত দিবলগীয়া হৈছে, অমুকত দিবলগীয়া হৈছে, তমুকত দিবলগীয়া হৈছে। ধন টকা পইচা আপোনাৰ লগত নাযায়। এজন ৰজা আছিল। ৰজাজনৰ 4 গৰাকী পত্নী আছিল। ডাঙৰ গৰাকীৰ নাম আছিল কায়া, দ্বিতীয় গৰাকীৰ নাম আছিল কাঞ্চন, তৃতীয় গৰাকীৰ নাম আছিল কামিনী আৰু চতুৰ্থ গৰাকীৰ নাম আছিল কৰুণা। ৰজাই আটাইতকৈ বেছি ভাল পাইছিল কাক? কায়াক। খুব মৰম কৰে। যলে যায় কায়াক লগত লৈ যায়। বিভিন্ন ৰাজ্য জয় কৰি বেলেগ বেলেগ দেশবিলাক আক্ৰমণ কৰি তাৰ পৰা যিমান ধন টকা পইচা ঘটি আনে, এই সমস্ত ধন টকা পইচা কায়াৰ বস্ত্ৰ অলংকাৰত খৰচ কৰে। কেনেকৈ কায়াক সজাব পৰাব পাৰে, কেনেকৈ কায়াক সুন্দৰ কৰি ৰাখিব পাৰে, তাৰ চিন্তাতে বেলেগ বেলেগ দেশ আক্ৰমণ কৰি অন্যায়ভাৱে হ'লেও অৰ্থ ঘটে আৰু সেই অৰ্থ কেৱল কায়াৰ ওপৰত খৰচ কৰে প্ৰথম গৰাকী পত্নী। কেতিয়াবা কেতিয়াবা কাঞ্চনক লগত লৈ যায়। কেতিয়াবা উৎসৱত কোনোবা এটা ডাঙৰ ফাংচন হ'লে তেতিয়া কাঞ্চনক লগত নিয়ে, অলপ মৰম কৰে, প্ৰথম গৰাকীতকৈ কম। তৃতীয় গৰাকী হৈছে কামিনী। মিতিৰ কুটুমৰ ঘৰলৈ গ'লে, ক'ৰবাত কিবা তেনেকুৱা হ'লে, যাবলগীয়া হ'লে তেতিয়া কামিনীক লগত নিয়ে। ৰজাই একেবাৰে দেখিব নোৱাৰে চতুৰ্থ গৰাকী পত্নী কৰুণা। কৰুণাৰ ফালে চকু তুলি নাচায়, মুখেৰে মাত এষাৰো নিদিয়ে। আৰু এনেকৈ দিন আগবাঢ়িছে। ৰজা বৃদ্ধ হৈ আহিল। যিবিলাক নেচাৰেল ডেথ,
সাধাৰণ মৃত্যু যিবিলাক, তেওঁলোকে মৃত্যুৰ প্ৰাক মুহূৰ্তত অলপ হ'লেও গম পায় যে মই আৰু বেছি সময় জীয়াই নাথাকোঁ। সেইকাৰণে আমি আগতেতো প্ৰায় মানুহে কৰিছিল তেনেকুৱা, খবৰ খাতি দিয়ে, অমুকক মাতি দিয়া, ছোৱালীজনীক মাতি দে, মই আৰু বেছি সময় নাথাকোঁ, বা ল'ৰা বাহিৰত আছে যদি তালৈ খবৰ দে, মোৰ যোন আছে সম্বন্ধীয় মিতিৰ কুটুম চবকে খবৰ দি মতাই। আৰু এনেকুৱাও আছে, মোৰ নিজৰে ককা আইতাৰ কথা আমি শুনো যে বাহিৰত বিচনা পাৰি দিবলৈ কৈছে, আমাৰ গুৰুগৃহৰ পৰা অকণমান মাটি আনি পেলাই ফোট এটা দিবলৈ কৈছে, আৰু গোটেই কৈ মেলি ঢুকাইছে, চবকে কিবা এমুঠি যিমান ৰাইজ আহিছে চাহ কৰি খাবলৈ দিছে। তাৰপাছত মই যাওঁ বুলি কৈছে, মোৰ ৰথ আহিছে, মই যাওঁ, আৰু ওলাই গৈছে। তেনেকৈ কোৱা দেউতাৰ মুখত কোৱা শুনো, মই ককাক দেখা নাই। তাৰমানে আগৰ মানুহে এনেকৈ কৈ গৈছিল, এতিয়াও বহু জেগাত আমি তেনেকুৱা শুনো, নেচাৰেল ডেথ যিবিলাকৰ হয়। এই ৰজাজনে গম পালে যে মই আৰু বেছি সময় জীয়াই নাথাকোঁ, এতিয়া তেওঁৰ মৃত্যুলৈ ভয় লাগিছে। সেইকাৰণে যিগৰাকী পত্নীক জীৱন্ত অৱস্থাত আটাইতকৈ বেছি ভাল পাইছিল, যাৰ কাৰণে অন্যায়ৰ দ্বাৰা হ'লেও অৰ্থ সঞ্চয় কৰিছিল, দুৰ্নীতিৰ দ্বাৰা হ'লেও টকা পইচা ঘটিছিল, সেইগৰাকী পত্নীক মাতিলে কায়াক, আৰু কায়াক ক'লে যে কায়া, মই গম পাইছোঁ যে আৰু মই বেছি সময় জীয়াই নাথাকোঁ, গতিকে মোৰ মৃত্যুলৈ ভয় লাগিছে, তুমি মোক এটা কথা কোৱা যে মোৰ মৃত্যু হ'লে তুমি মোৰ লগত যাবানে নাই? কায়াই মানা কৰি দিলে যে হে স্বামী, তোমাৰ মৃত্যু আহিছে, তুমি অকলেই যাব লাগিব, মই তোমাক লগ দিব নোৱাৰোঁ। ৰজাই মনত বৰ দুখ পালে, যিগৰাকী পত্নীৰ কাৰণে গোটেই জীৱনটো মই ত্যাগ কৰিলোঁ, উচৰ্গা কৰি দিলোঁ। যিগৰাকী পত্নীৰ কাৰণে গোটেই জীৱনটো মই উচৰ্গা কৰি দিলোঁ, সেইগৰাকী পত্নীয়ে একে আশাৰে কৈ দিলে যে মই তোমাৰ লগত যাব নোৱাৰোঁ। মনত বহুত আঘাত পালে। তেতিয়া কাঞ্চনক মাতিলে, দ্বিতীয়গৰাকী পত্নী, আৰু কাঞ্চনক ক'লে যে বাইদেউৰ কথা শুনিছা, তোমাতকৈ বেছি মৰম কৰিছিলোঁ, বেছি ভাল পাইছিলোঁ, আজি একে আশাৰে মোৰ লগত যাব নোৱাৰোঁ বুলি ক'লে। কাঞ্চনক ক'লে, কাঞ্চন তুমিতো মৃত্যুৰ সময়ত মোৰ লগত যাবা? কাঞ্চনে ক'লে, মহাৰাজ মইতো কেৱল আপোনাৰ মৃত্যুলৈ বাট চাই আছোঁ মাত্ৰ, আপোনাৰ মৃত্যু হোৱাৰ লগে লগে মই আনলৈ পলাই গুচি যাম, মাত্ৰ আপোনাৰ মৃত্যুৰ কাৰণে অপেক্ষাত আছোঁ মই, আপোনাৰ মৃত্যু হ'ব, মই বেলেগলৈ পলাই যাম। বৰ দুখ পালে। তৃতীয়গৰাকীক মাতিলে, কামিনীক। কামিনীক ক'লে, শুনিছা দুগৰাকী বায়েৰাৰ কথা, তোমাতকৈ বেছি ভাল পাইছিলোঁ, কিন্তু তেওঁলোক দুইগৰাকীয়ে আজি মোৰ লগত যাব নোৱাৰোঁ বুলি ক'লে। কামিনী তুমি কোৱা, তুমি মোৰ লগত যাবা? কামিনীয়ে ক'লে, হয় মহাৰাজ মই যাম, কিন্তু শ্মশানলৈকে, আপোনাক চিতাত উঠাই দিব, ময়ো ঘৰমুৱা হ'ম। বোলে এইটো কি যোৱা হ'ল? বোলে মই তিমানটোহে পাৰিম, তাতকৈ নোৱাৰিম আৰু। এতিয়া কোনটো নাকেৰে চতুৰ্থগৰাকীক বুজি মানে নাই, কেনেকৈ সুধিব? লাজটো তেওঁৰো আছে, গোটেই জীৱনটো তেওঁৰ ফালে চোৱা নাই, মাত এষাৰ দিয়া নাই, তেওঁৰ কাৰণে অকণমান সময় উলিয়াব পৰা নাই, সেইকাৰণে কৰোণাক মাত দিয়া নাই। কৰোণা নিজে আগবাঢ়ি আহিছে আৰু আহি পেলাই ক'লে, হে স্বামী, মোক এবাৰটো সুধি চাওক, কিজনী মই আপোনাৰ লগত যাবলৈ সন্মতি প্ৰকাশ কৰোঁ। ৰজাই ক'লে, মই কেনেকৈ সুধিম, মোৰতো স্বাভিমান বোলা কথা এটা আছে, গোটেই জীৱনটো মই তোমাৰ প্ৰতি মাত এষাৰ ভালকৈ দি নেপালোঁ, মই তোমাৰ প্ৰতি বেয়া ভাৱ ৰাখিলোঁ, চকু তুলি নাচালোঁ, আৰু আজি মৃত্যুৰ সময়ত মই কেনেকৈ ক'ম যে তুমি মোৰ লগত যাবানে? কৰোণাই ক'লে, নহয় মহাৰাজ, আপুনি মনত যিয়ে নাভাবক কিয়, আপোনাৰ মৃত্যু হ'লে মই আপোনাৰ লগত যাম। এতিয়া কোন এই চাৰিগৰাকী পত্নী এবাৰ বুজক। কায়া হৈছে আমাৰ শৰীৰটো, এই শৰীৰটো ৰক্ষণাবেক্ষণ দিবলৈ, ইয়াক সুন্দৰকৈ সজাই পৰাই তুলিবলৈ, ইয়াক কমফৰ্ট দিবৰ কাৰণে আমি যিমান দুৰ্নীতি হয় তাক কৰিছোঁ। খোৱা বোৱা, পিন্ধন উৰণ ইত্যাদিৰ কাৰণে, ইন্দ্ৰিয়ৰ প্ৰীতি সাধনৰ কাৰণে, আশা পাশা সতেৰ বদ্ধ কাম ক্ৰোধ পৰায়ণা ইহন্তে কাম ভোগাৰ্থম অন্যায়ন অৰ্থ সঞ্চয়ান। কেৱল কামনা বাসনা উপভোগ কৰিবৰ কাৰণে আশাৰ পাশত বন্দী হৈ আমি দুৰ্নীতিৰ দ্বাৰা অৰ্থ সঞ্চয় কৰাত লাগিছোঁ। কেৱল কায়াটোক, শৰীৰটোক কমফৰ্ট দিবৰ কাৰণে, আৰাম দিবৰ কাৰণে। দ্বিতীয়গৰাকী হৈছে কাঞ্চন। কাঞ্চন কোন? কাঞ্চন শব্দটোৰ অৰ্থ হৈছে সোণ। আগতে ধন টকা পইচা সোণৰ মুদ্ৰা আছিল, সোণৰ। এইকাৰণে ইয়াত সোণ মানে কেৱল টকা পইচা বুজোৱা নাই, সা সম্পত্তি যত যিমান আছে
ধন টকা পইচা ঘৰ দুৱাৰ আপোনাৰ নামত যিমানবিলাক সম্পত্তি আছে গোটেইবিলাকক কাঞ্চন বুলি বুজাইছে। কাঞ্চন, কাঞ্চনে কি কৈছে যে মই আপোনাৰ মৃত্যুলৈ বাট চাই আছোঁ, আপোনাৰ মৃত্যুৰ লগে লগে মই বেলেগলৈ পলাই গুচি যাম। ইণ্টাৰেষ্টিং কথা হৈছে এজন মানুহৰ মৃত্যুৰ লগে লগেই তেওঁৰ নামত থকা একাউণ্ট হওক, ধন টকা পইচা ঘৰ দুৱাৰ যত যিমান সম্পত্তি আছে তেওঁৰ নমিনী বা উত্তৰাধিকাৰীলৈ ট্ৰেন্সফাৰ হৈ যায়। বুজি পাইছে নাই? সেইকাৰণে কৈছে মই তোমাক মাত্ৰ যোৱালৈ চাই আছোঁ, বেলেগলৈ পলাই যাম। তাৰ মানে কি? তাৰ মানে হস্তান্তৰ হৈ যাব। বুজি পাইছেনে? কেতিয়াও আমাৰ নামত নাথাকে। মোৰ নামত যিমান ধন টকা পইচা আছে আমি এইখন সংসাৰ ত্যাগ কৰাৰ লগে লগে হয়তো মোৰ পত্নীৰ নামত যাব, মোৰ ল'ৰা ছোৱালীৰ নামত যাব, ৰৈ নাথাকে। সেয়া হৈছে কাঞ্চন। কামিনী কোন? মিতিৰ কুটুম, গাঁৱৰ মানুহ। গাঁৱৰ মানুহ মিতিৰ কুটুম এজন মানুহৰ মৃত্যু হ'লে ক'লৈকে যায়? কেৱল শ্মশানলৈকে। খুচি কাটি আছে, বৰ দুখ কৰে। বেচেৰাটো বৰ ভাল আছিল, বিপদে আপদে আমাক কেতিয়াবা সহায় কৰিছিল। বৰ ভাল মানুহ এজন সমাজৰ পৰা গুচি গ'ল। বৰ দুখ লাগে, জীৱনটো একদম মিছা, একো কৰিব মন নাযায় এইবিলাক দেখিলে। আৰু ঘৰলৈ আহি পত্নী কয়, হেৰা শুনিছা 4 ঘণ্টা হ'ল চাহ একাপ খোৱা নাই, ভালকৈ চাহ একাপ বনোৱা। চেছ তাতেই। কৰোণা কোন? কৰোণা হৈছে পৰমাত্মা, ভগৱান, যাৰ কাৰণে জীৱন্ত অৱস্থাত আমি অকণমান সময় উলিয়াব নোৱাৰোঁ। ইমানেই ব্যস্ত সংসাৰত, অকণমান সময় আমি কৃষ্ণৰ কথা পাতিবৰ কাৰণে উলিয়াব নোৱাৰোঁ। তেওঁৰ নাম ল'বলৈ আমাৰ সময় নাই। কেৱল কাম 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 কাম, সংসাৰৰ মায়াজালত মজি আছোঁ। কৃষ্ণক আমি আঁতৰাই ৰাখিছোঁ। আৰু যিজন ভগৱান কৃষ্ণ সেইজনেই পৰমাত্মা ৰূপে আমাৰ হৃদয়ত আছে। উপদ্ৰষ্টা অনুমন্তা চ ভৰ্তা ভোক্তা মহেশ্বৰ পৰমাত্মা ইতি চাপ্যুক্ত দেহে অস্মিন পুৰুষ পৰ। 13 অধ্যায় 22 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, উপদ্ৰষ্টা হিচাপে, অনুমন্তা হিচাপে, স্বামী হিচাপে, ভোক্তা হিচাপে, পৰমাত্মা হিচাপে মই সমস্ত জীৱৰ হৃদয়ত আছোঁ। অহম আত্মা গুদাকেশ সৰ্বভূতাশয় স্থিত অহম আদিত্য মধ্যম চ ভূতানামন্ত এবচ। 10 অধ্যায় 20 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, আত্মা হিচাপে মই সমস্ত শৰীৰত বিৰাজমান হৈ আছোঁ। যিজন আমাৰ লগত আছে সেইজনৰ কাৰণে আমাৰ সময় নাই। যিজনে আমাক সচেতন কৰি ৰাখিছে, যিজনৰ কাৰণে হাত ভৰি লৰচৰ কৰিব পাৰিছোঁ, যিজনৰ কাৰণে কথা ক'ব পাৰিছোঁ, যিজনৰ কাৰণে উশাহ নিশাহ ল'ব পাৰিছোঁ, সেইজনৰ কাৰণে আমাৰ সময় নাই। আৰু আমি ক'ত ঘূৰি ফুৰিছোঁ? যিজনৰ এক মুহূৰ্তৰ কাৰণে ওলাই গ'লে এইটো শৰীৰ শেষ। মানুহে ক'ব ইয়াক বাহিৰ কৰ, এইটো হৈ গ'ল। আপোনাক পবিত্ৰ জেগাত থাকিবলৈ নিদিব, বাহিৰলৈ উলিয়াব, এই ঘৰৰ পৰা বাহিৰ কৰ, বাহিৰ কৰ, হৈ গ'ল, চোৱা হৈ গ'ল। যিজন ঈশ্বৰে সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক পৰমাত্মা বুলি এক কহে মুনিগণ, এইটো পৰম তত্ত্ব জানিবা ৰাজন। পিপ্পলায়ন। নিমি নৱসিদ্ধ সংবাদত নৱসিদ্ধৰ এজন হৈছে পিপ্পলায়ন। পিপ্পলায়নে ঈশ্বৰ তত্ত্ব বৰ্ণনা কৰি পেলাই নিমি ৰজাক কৈছিল, ক'ত শৰণ ল'ব লাগে, পৰমাত্মা কোন? তেওঁ কৈছিল, যিজনে ইন্দ্ৰিয়বিলাক সচেতন কৰি ৰাখিছে। সেইজন ঈশ্বৰৰ প্ৰতি আমাৰ সময় নাই। আৰু আমি ধন টকা পইচাত বেছিকৈ গুৰুত্ব দিছোঁ। কিন্তু এই ধন টকা পইচা ইয়াত কৈছে চব চঞ্চল। যি লক্ষীত আশা কৰি সদায় আকুল মন, তেহো মহা চঞ্চল সৰ্বথা। আজি আপোনাৰ হাতত আছে, কাইলৈ সেই টকা বেলেগলৈ যাব। চিন্তা কৰি লাভেই নাই। বিষয়ত যত সুখ অন্তত সমস্ত দুখ, তাক যত্ন কৰি মৰা বৃথা। যিবিলাক বিষয়ত আমি সুখ আছে বুলি ভাবিছোঁ, বৰ ইণ্টাৰেষ্টিং কথাটো বুজি লওক। বৰ্তমান পৃথিৱীত 800 কোটিৰ ওপৰত মানুহ আছে, মোৰ দেন 800 crore। যদিও আমাৰ কাৰো লগত কাৰো মিল নাই, আনকি আমাৰ এজনৰ লগত আনজনৰ ফিংগাৰ প্ৰিণ্টছো নিমিলে, আঙুলিৰ চাপো নিমিলে। কিমান এটা আচৰিত সৃষ্টি ভগৱানৰ, এজন মানুহৰ লগত আনজনৰ ফিংগাৰ প্ৰিণ্টছো নিমিলে, চাপ নিমিলে। কেনেকুৱা সৃষ্টি চাওক, কেনেকুৱা এইটো মেচিনেৰী হ'ব লাগিব। কাৰো লগত কাৰো মিল নাই। তথাপিও এটা বস্তুৰ কিন্তু মিল আছে। কি? আমাক সকলোকে আনন্দ লাগে। ইয়াত দ্বিমত নাই। আপুনিও আনন্দ বিচাৰিছে, ময়ো বিচাৰিছোঁ, ৰজাই বিচাৰিছে, প্ৰজাই বিচাৰিছে, ভিক্ষাৰীয়ে বিচাৰিছে, মহাজনে বিচাৰিছে, চোৰটোৱে বিচাৰিছে, পুলিচে বিচাৰিছে।
আৰ্মিয়ে বিচাৰিছে, এক্সট্ৰিমিষ্টে বিচাৰিছে, আস্তিকজনেও বিচাৰিছে, নাস্তিকজনেও বিচাৰিছে। আনন্দ চবকে লাগে। আনন্দ ক'ত পাম এতিয়া? মূল কথাটো তাত। মূল তত্ত্ব আছে তিনিটা। এক হৈছে ভগৱান তত্ত্ব, এক হৈছে তেওঁৰ বহিৰংগ শক্তি মায়া তত্ত্ব, আৰু এক হৈছে জীৱ বা আত্মা। জীৱ হ'লোঁ আমি, আমাক আনন্দ লাগে। আনন্দ বিচৰাৰ ক্ষেত্ৰ আছে দুখন, পথাৰ আছে দুখন। এফালে হৈছে ভগৱান, আনফালে হৈছে তেওঁৰ মায়াৰ সংসাৰ। মায়াৰ সংসাৰ মানে এডাল তৃণৰ পৰা বুলি ব্ৰহ্মলোক পৰ্যন্ত চব, যত যিমান আছে চব মায়া। ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়, চব মায়াৰ অন্তৰত আছে। এতিয়া আমাক যিটো আনন্দ লাগে, এই আনন্দটো ক'ত পাম? এইটোৱে ডাঙৰ কথা, এইটো বুজিলে হৈ গ'ল। ফিল্ড আছে দুখন, এফালে ভগৱান, এফালে মায়া। মায়াৰ কথা আলোচনা কৰিলোঁ। মায়া মানে অবস্তুক বস্তু কৰি দেখুৱাইছে, তাৰ মানে মায়াত সুখটো নাই। তথাপিতো আমি গোটেই জীৱনটো ধন টকা পইচা কৰি কৰিয়ে পাৰ কৰালোঁ। উদাহৰণ দি বুজক। এখন স্কুলত দুজন ছাত্ৰ অতি দুষ্ট, নাম ৰাখিছিল, তেওঁলোকৰ নাম ৰাখিছিল জয় আৰু বিজয়। অতি দুষ্ট। এটাই মাত্ৰ ধান্দাত থাকে, ক্লাছ কেনেকৈ মিছ কৰিব পাৰি। সদায় এটা ধান্দাত থাকে আৰু কিবা কিবি বাহানাবাজি কৰি সদায় স্কুল ক্ষতি কৰে। এদিন দুইটাই কথা পাতিলে, চা আমি দুটাইহে সদায় ক্লাছ ক্ষতি কৰোঁ, এটা এনেকুৱা কিবা উপায় কৰোঁ যাতে গোটেই স্কুলৰ ছাত্ৰ ছাত্ৰী ক্লাছ মিছ হয়। আৰু দুইটাই প্লান কৰিলে, ঠিক আছে হৈ যাব। প্ৰিন্সিপালজনৰ ছাগলী আছিল 3টা, বগা বগা ছাগলী 3টা। সিহঁতে ছাগলী 3টা আগদিনাই স্কুল ছুটিৰ পাছত মনে মনে ধৰিলে। বগা ছাগলী আছিল, তাত সিহঁতে নাম্বাৰিং কৰিলে। এটাত লিখিলে 1, এটাত লিখিলে 2 আৰু 3 নম্বৰটোত লিখিলে 4। বুজি পালে? 1, 2 আৰু 4 বুলি লিখিলে, 3 নম্বৰটো নিলিখিলে। ছাগলী 3টা, নাম্বাৰিং কৰিছে 1, 2 আৰু 4। আৰু মনে মনে ষ্ট'ৰ ৰুম এটা আছিল, য'ত ডেস্ক বেঞ্চ ভাঙিলে যিটো ৰুমত থয়, তাত ছাগলীকেইটা সুমুৱাই বাহিৰৰ পৰা তলা মাৰি দিলে। সন্ধিয়ালৈকে ছাগলী নহাৰ কাৰণে প্ৰিন্সিপালজনে চকীদাৰজনক মাতি ক'লে যে, শুনা মোৰ ছাগলীকেইটা নাইকিয়া, গতিকে তুমি অলপ বিচাৰ খোচাৰ কৰা। স্কুলৰ কেম্পাছ চাৰিওফালে ৱাল মৰা ডাঙৰকৈ আছে, গেট বন্ধ থাকে, কেম্পাছৰ বাহিৰত যোৱা নাই, ভিতৰতে কেনিবা আছে। চকীদাৰজনে বিচাৰি মেলি চালে, আহি পেলাই ক'লে, ছাৰ নাপালোঁ। প্ৰিন্সিপালজনে ক'লে যে, কাইলৈ প্ৰাৰ্থনা সভাতে ল'ৰা ছোৱালীবিলাকক ক'বা, তেওঁলোকে বিচাৰ কোচাৰ কৰি দিলে পটককৈ পাম। এই কেম্পাছৰ ভিতৰতে আছে, বাহিৰত যোৱাই নাই। আৰু কথামতে কাম, নেক্সট দিনাখন প্ৰাৰ্থনা সভাতেই চকীদাৰজনে ল'ৰা ছোৱালীখিনিক ক'লে যে, ছাৰৰ ছাগলীকেইটা নাই, গতিকে তোমালোক ক্লাছলৈ যোৱাৰ আগত ছাগলীকেইটা অকণ বিচাৰি দিয়া, কেম্পাছতে আছে। ছাত্ৰ ছাত্ৰীয়ে ফূৰ্তি পালে আৰু ছাগলী বিচাৰিবলৈ গুচি গ'ল। এই জয় বিজয়ে মনে মনে গৈ ষ্ট'ৰ ৰুমটো খুলি দিলে আৰু তাৰ পৰা ছাগলীকেইটা ওলাই, ৰাতিটো বন্ধত আছে, গতিকে যোনে যেনি পাইছে দৌৰ মাৰিলে। ছাত্ৰ ছাত্ৰীবিলাকে যিবিলাকে বিচাৰি ফুৰিছিল, তেওঁলোকে কোনোবাই কৈছে 1 নম্বৰৰ ছাগলীটো পালোঁ, আৰু কোনোবাই কৈছে 2 নম্বৰতো পালোঁ, কোনোবাই কৈছে 4 নম্বৰতো পালোঁ। এতিয়া কোনটো বিচাৰি ফুৰিছে? বুজি পালে? 3 নম্বৰৰ ছাগলীটো বিচাৰি ফুৰিছে। কেতিয়ালৈকে? স্কুল ছুটি নোহোৱালৈকে। যেতিয়ালৈকে টং টং মৰা নাই, তেতিয়ালৈকে এই এটা ছাগলী বিচাৰি ফুৰিছে। কেই নম্বৰতো? 3 নম্বৰতো। আৰু যেতিয়া স্কুল ছুটি হ'ল, ক্লাছ চবৰে মিছ। ছুটি হোৱাৰ সময়ত চকীদাৰে বৰ দুখ মনে আহি প্ৰিন্সিপালক ক'লে যে, ছাৰ এটা বৰ দুখৰ কথা হ'ল। বোলে কি? আপোনাৰ এটা ছাগলী নাপালোঁ। কেইটা পালি? বোলে 3টা পালোঁ। আৰে মোৰ ছাগলী 3টাহে। নহয় ছাৰ, আপোনাৰ 1, 2 আৰু 4 নম্বৰটো পাইছোঁ, 3 নম্বৰটো পোৱা নাই। বোলে মোৰ ছাগলীয়ে 3টা। কৈছে নহয়, নাম্বাৰিং কৰা আছে 1, 2 আৰু 4 বুলি, এই 3টাটো ৰাতিপুৱাই পালোঁ, কেতিয়াবাতে পালোঁ। তেতিয়া গম পালে যে কোনোবাই এইটো বদমাচি কৰিছে। যেনেকৈ নোহোৱা ছাগলী এটা বিচাৰি গোটেই দিনটো তেওঁলোকে লগালে, তেনেকৈ আমিবিলাকে, আপুনি মই চবেই এই সুখটো ক'ত বিচাৰি ফুৰিছোঁ? ধন টকা পইচা, খোৱা বোৱা, কাপোৰ কানি ইত্যাদিৰ মাজত। গোটেই জীৱন বিচাৰি ফুৰিলেও তাত নাপাব। কিয়?
যিটো আনন্দ আপোনাক মোক লাগে সেইটো তাত নাই। ক'ত আছে? যদি মায়াৰ সংসাৰত নাই তেতিয়াহ'লে ক'ত থাকিব লাগিব? ভগৱানত। ভগৱান মানে কোন? বেদত কৈছে, তৈত্তৰীয় উপনিষদত কৈছে ৰসো বৈশঃ, সেইজনেই আনন্দ স্বৰূপ। আৰু সেইকাৰণে মহাভাৰতৰ উদ্যোগত লিখিছে কৃষ্ণ শব্দৰ অৰ্থ কৃষি ভূবাচক শব্দ ন চ নিবৃত্তি বাচক দ্বয়োৰেকাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। মাধৱ পুৰুষে ইয়াৰ অনুবাদ কৰিছে, কৃষ হেন শব্দ ইটো পৃথিৱী বাচক ভৈলা ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। তাৰ মানে কৃষ্ণ মানে আনন্দ। সেইকাৰণে আমি নামত গাওঁ সহজানন্দ, স্বৰূপানন্দ, হৃদয়ানন্দ, পৰমানন্দ। সেইকাৰণে ভগৱানৰ নাম সচ্চিদানন্দ, চিদানন্দ, সদানন্দ, দয়ানন্দ, নিত্যানন্দ আমি গাই থাকোঁ। তাৰ মানে আপোনাক মোক যিটো আনন্দ লাগে এই আনন্দটো ক'ত আছে? কেৱল আৰু কেৱল কৃষ্ণত। আৰু সেইকাৰণে গুৰুজনাই কৈছিল যে চব বাদ দি এক শৰণ লোৱা, কৃষ্ণৰ ওচৰ চাপা। কিয়? কাৰণ জীৱক আনন্দ লাগে। আনন্দটো ক'ত আছে? কেৱল কৃষ্ণৰ ওচৰত। কৃষ্ণ মানে আনন্দ, আনন্দ মানে কৃষ্ণ। গতিকে কোটি কোটি জনম আমি অহা যাত কৰি আছোঁ এই গুৰুবাণীখিনি নমনাৰ কাৰণে। মহাপুৰুষসকলে আমাক প্ৰত্যেকটো জন্মতে কয় যে তোমালোকে কৃষ্ণমুখী হোৱা আৰু কৃষ্ণত পৰম আনন্দ লাভ কৰিব পাৰিবা। এই বাৰে বাৰে জন্ম মৃত্যুৰ চক্ৰত অহাৰ প্ৰয়োজন নাই। কিন্তু আমি এই কথাটো নুশুনো। কাৰণটো কি? কাৰণটো হ'ল, এতিয়া বুজক আমাৰ শৰীৰটোৰ গঠন প্ৰণালী। 24টা তত্ত্বৰ দ্বাৰা এই স্থূল শৰীৰটোৰ নিৰ্মাণ হৈছে। পঞ্চ মহাভূত অলপ আগতে আলোচনা কৰিলোঁ, ক্ষিতি, জল, তেজ, বায়ু, আকাশ। 5 তন্মাত্ৰা মানে 5 বিষয়, ৰূপ, ৰস, গন্ধ, স্পৰ্শ আৰু শব্দ। 5টা জ্ঞানেন্দ্ৰিয়, শ্ৰোত্ৰ, নেত্ৰ, জিভা, ঘ্ৰাণ আৰু চৰ্ম। 5টা কৰ্মেন্দ্ৰিয়, গুহ্য, লিংগ, পদ, বাণী আৰু কৰ। এই 20টা তত্ত্ব হ'ল। আৰু অন্তঃকৰণৰ 4টা তত্ত্ব, মন, বুদ্ধি, চিত আৰু অহংকাৰ। কোনোৱে চিত বস্তুটো নকয়, মন, বুদ্ধি, অহংকাৰ আৰু মূল প্ৰকৃতি বুলি কয়। 24 তত্ত্বৰ দ্বাৰা এইটো শৰীৰ গঠিত। এইটো হৈছে জ্বৰ, মায়াটো জ্বৰ। ইয়াত যেতিয়া জীৱ প্ৰৱেশ কৰে, আত্মা প্ৰৱেশ কৰে, তেতিয়া ই সচেতন হয়। তাৰ মানে ইয়াত দুটা বস্তু আছে, মন, বুদ্ধিকে ইত্যাদি কৰি 24 তত্ত্ব মায়াৰ বস্তু, আৰু আত্মা হৈছে ভগৱানৰ বস্তু। ভগৱানৰ অংশ আত্মা। মামে বংশ জীৱলোকে জীৱভূত সনাতন, পঞ্চদশ অধ্যায় 7 নম্বৰ শ্লোক। তোমাৰ একে অংশ আমি যত জীৱ যাক, তোমাৰ মায়াই হৰি বান্ধিলে আবাক। বেদস্তুতি, কীৰ্তন গুৰুজনাই লিখি থৈ গৈছে। তাৰ মানে যিহেতুকে আমি পৰম আনন্দৰ অংশ, গতিকে আমাক আনন্দ লাগে। আৰু সেই আনন্দটো ক'ত পাম? পৰম আনন্দৰ ওচৰত গ'লে পাম, চিধা কথা। কিন্তু আমি তালৈ নগৈ মায়াৰ সংসাৰত কিয় বিচাৰিছোঁ? কাৰণ প্ৰত্যেকটো বস্তু নিজৰ মূলত যাব বিচাৰে। মূল। ইয়াত বৰষুণ দিলে বৰষুণৰ পানীবিলাক নদী, নলা, নৰ্দমা হৈ ক'ত যাব বিচাৰে? সাগৰলৈ। বন্তি গছি জ্বলাই দিছে, তাত যিমান বস্তু আছে পৃথিৱীৰ মধ্যাকৰ্ষণত তলফালে আহে। বন্তি গছি ওপৰলৈ যাব বিচাৰিছে। ক'লে? আকাশলৈ, সূৰ্যৰ ফাললৈ। গম পাইছেনে? প্ৰত্যেকে নিজৰ মূলত যাব বিচাৰে। আমাৰ আত্মাৰ মূল হৈছে পৰমাত্মা, য'ৰ পৰা আমি আহিছোঁ ওলাই স্ফুলিংগৰ দৰে। গতিকে আত্মাটোৱে সদায় পৰম আনন্দৰ ওচৰলৈ যাব বিচাৰিছে। সেইকাৰণে আমি সকলোৱে আনন্দ বিচাৰোঁ। কিন্তু মন, বুদ্ধি ক'ৰ বস্তু? মায়াৰ। সেইকাৰণে মনটোৱে সদায় মায়াৰ ফালে টানি আছে, সংসাৰলৈ টানি আছে। ধন, টকা, পইচা, কাপোৰ কানি, যত যিমান, চব মায়াৰ বস্তু। এই বিষয়বিলাকৰ প্ৰতি লৈ ইচ্ছা কৰিছে। সেইকাৰণে ইয়াত কৈছে বিষয়ত যত সুখ, অন্তত সমস্তে দুখ। কাৰণ তাত সুখ নাই। আপুনি আজি য'ত সুখ বুলি ভাবিছে, কিছুদিনৰ পাছত সেইটো দুখৰ কাৰণ হ'ব। কিন্তু তাৰ বিপৰীতে ভগৱান হৈছে আনন্দময়। সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে কৈছে, বিষয়ত যত সুখ, অন্তত সমস্তে দুখ, তাক যত্ন কৰি মৰা বৃথা। গুৰুজনাই কৈছে, মনুষ্য শৰীৰ পাই যিটো নৰগণ, নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন, বিফলে জনম গৈলা ভৈলা সৰ্বনাশ, জীৱন্ততে মৰা সিটো ভাতৃ নিশ্বাস। বেদস্তুতি, কীৰ্তন। বুজি পাইছে? কাৰণ
আমি মানুহৰ শৰীৰ পোৱাৰ পাছত যদি শ্ৰৱণ কীৰ্তন কৰি ঈশ্বৰৰ কথা শ্ৰৱণ নকৰোঁ তেতিয়াহ'লে জীৱনটো মিছাই গুচি যাব, বৃথাই গুচি যাব। ধন টকা পইচা চব ইয়াতে পৰি থাকিব, আপোনাৰ লগত একো নাযায়। আপুনি হাতে কাণে পিন্ধি থকা যিমানবিলাক আ অলংকাৰো আছে, আত্মাটো ওলাই যোৱাৰ পাছত দৰকাৰ হ'লে আপোনাৰ আঙুলি কাটি দিব, তথাপিও সোণৰ আঙুঠিটো খুলি থ'ব, লগত যাব নিদিয়ে। এইকাৰণে চিকন্দৰে মন্ত্ৰীসভাত কৈছিল, মোৰ মৃত্যুৰ পাছত মোৰ হাত দুটা কবৰৰ বাহিৰত উলিয়াই থবা। মন্ত্ৰীসকলে প্ৰশ্ন কৰিছিল যে এনেকুৱা কেনেকুৱা কথা, আমাৰ নিয়মটো এনেকুৱা নাই যে কবৰৰ পৰা হাত দুটা বাহিৰলৈ উলিয়াই থ'ব। হে মহাৰাজ, আপুনি এইটো কিয় কৰিব বিচাৰিছে? তেওঁ কৈছিল, ইকঠে কৰ জহাকে বেৰ সভি মুল্কোকে মালিক थे, সিকন্দৰ জব গয়া দুনিয়া সে তো দোনো হাত খালি থে। মই জীৱন্ত অৱস্থাত বিভিন্ন দেশ জয় কৰি মালিক হৈ আছিলোঁ, মালিক, অজস্ৰ ধন টকা পইচা ঘটিলোঁ। কিন্তু আজি মই অনুমান কৰিব পাৰিছোঁ, মই অনুভৱ কৰিব পাৰিছোঁ যে মোৰ মৃত্যুৰ সময়ত ইয়াৰ মই ফুটা কৰি এটাও লগত নিব নোৱাৰোঁ। এইটোৱে হৈছে সত্য। সেইকাৰণে যিটো পোৱা তাতে হৈবা সন্তোষিত মন, এতেক প্ৰকাৰে তুষ্ট সন্ত নাৰায়ণ। যিটো পাইছোঁ তাত সন্তুষ্ট হ'বলৈ শিকিব লাগে। এই বিষয় কৰি ধন টকা পইচা পুত্ৰ পৰিবাৰ কামনা, খোৱা বোৱা কাপোৰ কানি এইবিলাকত সুখ বিচাৰি ফুৰিলে এইটো অজ্ঞানতাৰ প্ৰতীক হ'ব। ইয়াত এতিয়া কৈছে, যিটো শৰীৰৰ অৰ্থে অনেক প্ৰবন্ধ কৰি ইউ মহা আপদৰ ঘৰ, যতেক বাঢ়য় ধন তাতেকে মৃত্যুকে বাঢ়ে আপদ নাহিকে আতপৰ। যিটো শৰীৰৰ অৰ্থে অনেক প্ৰবন্ধ কৰি ইউ মহা আপদৰ ঘৰ, এই শৰীৰটোক আৰামত ৰাখিবৰ কাৰণেই বিভিন্ন ধৰণৰ কাম কৰিছে। কোনোবাই চুৰ কৰিছে, কোনোবাই ডকাইতি কৰিছে, কোনোবাই কাৰোবাক ধৰ্ষণ কৰিছে, লুণ্ঠন কৰিছে, মাৰপিট কৰিছে, বিভিন্ন যত যিমান হৈ আছে। কাৰণটো কি? এই শৰীৰটোৰ আৰামৰ কাৰণে। মোৰ মতে মই কাৰোবাক পোৱা নাই, মোৰ মতে সংসাৰ চলিব লাগিব, মোৰ মতে চলা নাই, গতিকে বছ মই মোৰ শক্তি প্ৰয়োগ কৰি দিলোঁ। বুজি পাইছে নাই? কেৱল মোৰ ইন্দ্ৰিয়বিলাকক আৰামদেহ দিবৰ কাৰণে মোৰ যেনেকৈ মই বিচাৰোঁ মোৰ অনুকূল হোৱাকৈ সংসাৰ বা সমাজখনক মই চিজিল কৰিবৰ কাৰণে শাৰীৰিকভাৱে হওক যেনেকৈ হওক মই প্ৰহাৰ কৰি হওক মোক কমফৰ্ট দিবৰ কাৰণে চেষ্টা কৰি আছোঁ। এই শৰীৰটোক টকা পইচা দুৰ্নীতি কৰিছোঁ কিহৰ কাৰণে? গাড়ী ল'ম, ঘৰ বনাম, আৰামত থাকিম, এচি লগাম, কিবা কৰিম, চব আল্টিমেটলি কিহৰ কাৰণে? এই শৰীৰটোৰ কাৰণে। কিন্তু ইয়াত কৈছে এইটো শৰীৰটোৱে আপদৰ ঘৰ। কেনেকৈ ইয়াত কৈছে? যতেক বাঢ়য় ধন তাতেক মৃত্যুকে বাঢ়ে আপদ নাহিকে আতপৰ। টকা পইচাটো আপুনি ঘটিলে যথেষ্ট হ'ল। আৰু টকা পইচাৰ কাৰণে কি হয়? আপোনাৰ যদি বেছি টকা ঘৰত ৰাখিছে বুলি কোনোবাই গম পায়, তেতিয়াহ'লে কি গতি হ'ব? আপোনাক চোৰে চুৰ কৰিব, ডকাইতি আহি ডকাইত কৰিব, আপোনাৰ প্ৰাণৰ সংশয় আহিব। তাত আপুনি ঘটিলে অজস্ৰ ধন টকা পইচা কৰিলে, কিন্তু বেলেগে সেই টকা লুট কৰিবৰ কাৰণে এতিয়া আমি শুনি থাকোঁ বহুতে বেংগলোৰ, পুনাত, সাউথ ইণ্ডিয়াত, ইফালে দক্ষিণ ভাৰতৰ ফালে আমাৰ অসমৰ বহুত যুৱকে চাকৰি কৰে। তাত গৈ তেওঁলোকে চাকৰি কৰি যেতিয়া ঘৰলৈ আহে, এনেকুৱা বহু কেছ আমি শুনিছোঁ যে ট্ৰেইনত তেওঁলোকক কিবা খুৱাই বুৱাই লৈ হয়তো ক'ৰবাত মাৰিয়েই পেলাই আৰু বস্তু বাহিনী চব লুটি লৈ গুচি যায়। কাৰণটো কি? কেৱল টকাকেইটা। যদি গম পালেহেঁতেন পইচা হাতত নাই, তেতিয়া একো নাই, কি কৰিব মাৰি পেলাই? ডকাইতিয়ে ডকাইত কৰিছে কিহৰ আশাত? টকা পইচাৰ আশাত। তাৰমানে যিটো বস্তু শৰীৰৰ আৰামদেহীৰ কাৰণে আমি গোটালোঁ, সেইটো আমাৰ শৰীৰৰ কাৰণে কাল হ'ল। সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে কৈছে, যতেক আশ্ৰয় লোক সবাৰো আগত শোক দুখময় সকলে সংসাৰ, যতেক সুন্দৰী নাৰী পৰম অনৰ্থকাৰী আতপৰে নাহিকে নিকাৰ। যতেক আশ্ৰয় লোক সবাৰো আগত শোক দুখময় সকলে সংসাৰ। যিমান পৃথিৱীত মানুহ আছে চবৰে সন্মুখত যেন শোকটোহে আছে। কাৰণটো কি? মোহ। অলপ আগত আলোচনা কৰিলোঁ। শৰীৰটোক মই বুলি যেতিয়াই ভাবিব, শৰীৰৰ লগত সম্বন্ধিত বস্তু ব্যক্তিক মোৰ বুলি ভাবিব, এই বস্তু আৰু ব্যক্তিৰ হানি বিঘিনি হ'লে মনত শোক আহিব।
সেইকাৰণে প্ৰত্যেক মানুহৰ সুখটো সদায় আগত। ইয়াত সেইকাৰণে কৈছে যতেক আশ্ৰয় লোক সবাৰো আগত সুখ, দুখময় সকলে সংসাৰ। গতিকে গোটেই সংসাৰখন কি হৈছে? দুখময় হৈছে। কিয়? বাহিৰত সুখ বিচাৰিছোঁ কাৰণে। যিদিনাই আপুনি অন্তৰ্মুখী হ'ব, বাহিৰৰ বস্তুত সুখ বিচৰাতকৈ আপুনি পৰম আনন্দৰূপ ভগৱান কৃষ্ণক অন্তৰত যেতিয়া বিচাৰিবলৈ ল'ব, যিটো প্ৰাণ বন্ধু কৃষ্ণ হৃদয়তে আছে সিটো মনেষে কৰিবে লাগে সেৱ, কৰাটোৰো নাহি হানি এতেকতে পদ্মপানী তুষ্ট হন্ত দেৱতাৰো দেৱ। যিদিনা অন্তৰ্মুখী হ'বলৈ শিকিম, যিদিনা ভগৱানক নিজৰ ভিতৰত বিচাৰিবলৈ ল'ম, সেইদিনাৰ পৰাই আপুনি আনন্দ পথত আগবাঢ়িছে বুলি গম পাব। আৰু নহ'লে আমি মায়াৰ বাটত গৈ আছোঁ, কমপ্লিট বিপৰীত দুটা ৰাস্তা। ভগৱানে কৈছে 11টা ইন্দ্ৰিয় দিছোঁ, 10টা ইন্দ্ৰিয় তহঁতৰ কামত লগা, মোৰ কোনো আপত্তি নাই। কৃষি কৰ্ম কৰিছা কৰা, খেতি বাতি কৰিছা, বেপাৰ বাণিজ্য কৰিছা কৰা, চাকৰি বাকৰি কৰিছা কৰা, মোৰ একো আপত্তি নাই। মোক মাত্ৰ এটা ইন্দ্ৰিয় দিয়া। কোনটো? কেৱল মনটো। মন মনা ভৱ মদ ভক্ত মধ্যাজি মাম নমস্কৰো মামে বৈশ্যসী সত্যম তে প্ৰতিজানে প্ৰিয়সীমে। অষ্টাদশ অধ্যায় 65 নম্বৰ শ্লোক গীতা। কেৱল মনটো বিচাৰিছে আমাক, আৰু আমি ইন্দ্ৰিয়ৰ দ্বাৰা ঈশ্বৰ আৰাধনা কৰিছোঁ, মনটো সংসাৰত দি থৈছোঁ। কমপ্লিট অপজিট, বিপৰীত। সেইকাৰণে কি হয়, 45 মিনিট নাম প্ৰসংগ কৰোঁ, 1 ঘণ্টা নাম গালোঁ, নাম গাই উঠাৰ পাছত নামৰ প্ৰভাৱেই নাই। কোনোবাই চাধা বিচাৰিছে, কোনোবাই কিবা বিচাৰিছে, কোনোবাই কিবা হাঁহি কিকিন্দালি। কিয়? কাৰণ ইন্দ্ৰিয়ৰ দ্বাৰা নাম গাইছোঁ, ইয়াত যাবই পৰা নাই ভাৱত। গুৰুজনাই কৈছে ভাই মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ ধাৰণ কৰিব পাৰিছোঁ জানো? গুৰুজনাৰ যিটো সুন্দৰ যিটো ব্যৱস্থা আছিল, নামাচাৰ্যগৰাকীয়ে নাম দিব, বাকীখিনিয়ে কীৰ্তন কৰিব, তেওঁলোকে কীৰ্তন কৰিব, নামাচাৰ্যগৰাকীয়ে শ্ৰৱণ কৰিব, আকৌ তেওঁ পদ লগাব, বাকীসকলে শ্ৰৱণ কৰিব, তেওঁ ৰোৱাৰ লগে লগে এইসকলে আকৌ নামভাগ কীৰ্তন কৰিব, তেওঁ শ্ৰৱণ কৰিব, শ্ৰৱণ কীৰ্তন, আৰু লগে লগে কি হ'ব, তাৰ মাজত এনেকৈ সোমাই যাব, এই পদৰ মাজত, সেই কাহিনীৰ মাজত, এই লীলাসমূহৰ মাজত, যাতে ভগৱান কৃষ্ণৰ সেই ৰূপটো হৃদয়ত ধাৰণ কৰিব পাৰোঁ। কিন্তু আমি কি কৰোঁ? কেৱল ইন্দ্ৰিয়ৰ দ্বাৰা গাই আছোঁ, ইন্দ্ৰিয়ৰ দ্বাৰা। কৰ্মকাণ্ডৰ বাহিৰে একো নহয়। এইটো এটা কৰ্মকাণ্ড। ইন্দ্ৰিয়ৰ দ্বাৰা যেতিয়া আমি কৰি আছোঁ, মনটো তাত নাই। কোনফালে ক'লে আহিছে, কাৰ ঘৰত কি হৈছে, কোনে কি কৰিছে, ক'ত কি হৈছে, এইবিলাক মনত খেলাই আছে, আৰু কেৱল হাত চাপৰি মাৰি আছোঁ। কোনোবাই অকণমানি শিশু এটা লৈ গৈ কোনোবাই কোলাত বহুৱাইছে, কোনোবাই কিবা বিচাৰিছে, কোনোবাই কিবা কৰিছে। আল্টিমেটলি মনটো এতিয়াও সংসাৰত আসক্তি কৰি ৰাখিছোঁ, ইন্দ্ৰিয়ৰ দ্বাৰা ঈশ্বৰ আৰাধনা কৰি আছোঁ। যেতিয়ালৈকে মনেৰে ঈশ্বৰক উপাসনা নকৰিব ভক্তি মাৰ্গত, তাৰ পৰা লাভ নহ'ব। মনটো দিবই লাগিব আপুনি। এইকাৰণে শ্ৰৱণ ইমান দিন কৰিলোঁ, শ্ৰৱণৰ ফল পোৱা নাই। কাৰণটো কি? আৰু যিসকলে কৰিছে, শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সংযতেন্দ্ৰিয় জ্ঞানম লব্ধ পৰম শান্তিম অচিৰেণ অধিগচ্ছতি। 4ৰ্থ অধ্যায় 39 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে শ্ৰদ্ধাৱানজনে জ্ঞান লাভ কৰিব পাৰিব। শ্ৰৱণো যদি শ্ৰদ্ধা সহকাৰে শ্ৰৱণ কৰে, তাৰ পৰা লাভ হ'ব। আপুনি শ্ৰৱণ কৰি আছে, কায়িকভাৱে শৰীৰটো বহুৱাই থৈছে, মনটো ক'ৰবাত দি ফুৰিছে, কি লাভ হ'ব? এই শ্ৰৱণে আপোনাক কি ক্ৰিয়া কৰিব? সেইকাৰণে কৈছে যিকণ সময় শুনা যায় তেনেকৈ শুনিব লাগে শ্ৰদ্ধা সহকাৰে। বাকী ইয়াত এতিয়া কৈছে যতেক সুন্দৰী নাৰী পৰম অনৰ্থকাৰী আতপৰে নাহিকে নিকাৰ। কাৰ কথা ক'লে এইটো? যতেক সুন্দৰী নাৰী পৰম অনৰ্থকাৰী, যিবিলাক শাস্ত্ৰসন্মত নহয়। এইটো বৰ ডাঙৰ কথা কৈছে। সুন্দৰী হ'লে বেয়া হ'ব তেনেকুৱা নহয়। কামনা বাসনাৰ দৃষ্টিৰে শাস্ত্ৰসন্মতৰ বাহিৰত গৈ যেতিয়া মানুহে মন দিব, তেতিয়া সেইটো অনৰ্থকাৰী হ'ব। বুজি পাইছেনে? ঠিক মায়াৰ দৰে বিষয়ত অনুৰাগী হ'ব। সেইকাৰণে কৈছে, কাৰণ নিজৰ মাতৃগৰাকী সুন্দৰী হ'ল, অতি ধুনীয়া, বেয়া হ'ব নেকি আপোনাৰ কাৰণে? অনৰ্থকাৰী নেকি? নাই কোৱা সেইটো কথা। আপোনাৰ পত্নীগৰাকী অতি সুন্দৰী, তেওঁৰ প্ৰতি আপুনি আকৃষ্ট হৈছে। আকৃষ্ট হ'বলৈতো শাস্ত্ৰই মানাই কৰিছে।
কৰ্তব্য কৰ্ম পালন কৰিবলৈ দিছে, আকৃষ্ট হ'বলৈ হাক দিছে। এইটো বৰ ডাঙৰ তত্ত্ব। আপুনি এটা বৈয়ামত মৌজোল ভৰাই দিয়ক, ওপৰত মৌ অকণমান লগাই দিয়ক আৰু বৈয়ামটো এজেগাত থৈ দিয়ক। অলপ পাছত আপোনালোকে দেখা পাব তালৈ বহুত মাখি আহিছে। কিছুমান মাখিয়ে আহি বৈয়ামটোৰ ওপৰতে বহি তাত লাগি থকা মৌখিনি খাই খাই উৰি গুচি গ'ল। আৰু তাৰ কিছুমান মাখি এনেকুৱা থাকিব যোনে বটলটোৰ ভিতৰত সোমাই মূল মৌখিনিত পৰি তাত খাবলৈ চেষ্টা কৰিব। আৰু যদি মেইন মৌ জোলত গৈ পেলাই মুখ দিয়েগৈ, তেতিয়া কি হ'ব? পাখিত লাগি ধৰিব। পাখিত লাগিলে উৰিব পাৰিব জানো? ফচি যাব। এখন নাও পানীতে থাকে। নাও পানীত থকাটো একো ডাঙৰ কথা নহয়, কিন্তু যেতিয়া নাওখনত পানী সোমোৱা আৰম্ভ কৰি দিয়ে তেতিয়া ই ভয়াৱহ হৈ যাব। সেইকাৰণে ইয়াত কৈছে, যদি অনৰ্থকাৰী বুলি কিহৰ কাৰণে কৈছে? শাস্ত্ৰৰ সন্মত বাহিৰত গৈ কামনা বাসনাত যদি আসক্তি হৈছে, আৰু যদি নিজৰ কৰ্তব্যৰ ওপৰত গৈ পেলাই আসক্তি হৈ মোৰে পত্নী, মোৰে অমুক, মোৰে ছোৱালী, মোৰে অমুক, বাকী চব দুনিয়া ভাৰ মে যায়, মই খালি মোক এইকেইটা হ'লে হ'ল, এই আসক্তি যদি হয় তেতিয়া তেওঁলোকৰ হানি বিঘিনিত আপুনি বেছিকৈ কষ্ট পাব। বুজি পাইছে? সেইকাৰণে ইয়াত বৰ সুন্দৰ কথা এটা এইটো ক'লে। তাৰ পাছত কৈছে, আনো যত মনোৰথ পৰম দুৰ্ঘোৰ পথ তথাপিতো তাতে মাত্ৰ ৰতি, যিটো আত্মা প্ৰিয়তম সুখৰ সাগৰদেৱ কদাচিতো টান্ত নাহি মতি। আনো যত মনোৰথ পৰম দুৰ্ঘোৰ পথ তথাপিতো তাতে মাত্ৰ ৰতি। মনোবাঞ্ছা সিদ্ধি কৰিবৰ কাৰণে আন যিমানবিলাক পথ আছে, যদিও অতি দুৰ্গম বা ভয়ানক, কি পথ আছে? ভগৱানক পাবৰ কাৰণে, ভগৱান মানে আনন্দ প্ৰাপ্তিৰ কাৰণে 3টা মাৰ্গ আছে। বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত ভগৱান কৃষ্ণই উদ্ধৱক কৈছিল, হে উদ্ধৱ, যোগ ত্ৰয়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চ ভক্তিম চ না উপায় অন্যস্তি কুত্ৰাচিত। 11:20 একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে, হে উদ্ধৱ, মোক পাবৰ কাৰণে 3টা পথ আছে। কি? এটা হৈছে কৰ্মমাৰ্গ বা কৰ্মকাণ্ড, য'ত যাগ যজ্ঞ পূজা পাতল আদি কৰি মোৰ ওচৰলৈ আহিব পাৰে। সেইকাৰণে আপোনালোকক কোনোবাই যাগ যজ্ঞ নাই বুলি ক'লে এইটো বিশ্বাসনীয় নহয়। আছে, কিয় কৰিব নালাগে সেইটোক পিছত কৈছে ভগৱান কৃষ্ণই। যাগ যজ্ঞ পূজা পাতল এটা মাৰ্গ আছে, কৰ্মকাণ্ড ইন্দ্ৰিয় প্ৰধান। আনটো হৈছে জ্ঞান মাৰ্গ, য'ত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক ধ্যান ধাৰণা সমাধিৰ দ্বাৰা পাবৰ কাৰণে চেষ্টা কৰে। আৰু তৃতীয়টো হৈছে ভক্তি মাৰ্গ। ভক্তি মাৰ্গৰ মূল তত্ত্বটোৱে হৈছে ভাৱ। ভাৱটোত কি আনিব লাগিব? সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। ভক্তি মাৰ্গৰ মূল তত্ত্বটো। দৃষ্টিকোণ সলনি কৰিব লাগিব। অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰ কৰুণ এবচ নিৰ্মম নিৰহংকাৰ সম দুঃখ সুখ ক্ষমী। 12 অধ্যায় 13 নম্বৰ শ্লোক। সকলোৰে প্ৰতি অদ্বেষ ভাৱ, অদ্বেষ্টা সৰ্বভূতানাম, মৈত্ৰতাৰ ভাৱ। অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰ কৰুণ এবচ, কৰুণ ভাৱ। মই আৰু মোৰ বুলি অহংকাৰ নকৰা, যিটো পাইছোঁ চবতে সমান থকা, সম দুঃখ সুখ ক্ষমী, আৰু ক্ষমাবন্ত হোৱা। এয়া হৈছে ভক্তি মাৰ্গৰ একোটা লক্ষণ। কৰ্মকাণ্ডত কি আছে? যাগ যজ্ঞ পূজা পাতল। যদিও 3টা মাৰ্গৰ কথা উদ্ধৱক কৈছে, ভালকৈ বুজি ল'ব। কৰ্ম মাৰ্গ, জ্ঞান মাৰ্গ, ভক্তি মাৰ্গ। যদিও 3টা মাৰ্গ আছে বুলি কৈছে ভগৱান কৃষ্ণই মোক পাবৰ কাৰণে, অৰ্থাৎ আনন্দ প্ৰাপ্তিৰ কাৰণে 3টা মাৰ্গ আছে, কিন্তু জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম তত্ত্ব দিলো পৰিচ্ছেদ। যদিও 3টা মাৰ্গ আছে, তথাপিতো মোৰ সিদ্ধান্ত এটা, এইটো হৈছে কেৱল ভক্তি। কিয়? অৰ্জুনকতো গীতাত সেইজন ভগৱানে কৈছে, সমু অহম সৰ্বভূতেষু নামে দেশ অস্তি না প্ৰিয়। 9ম অধ্যায় 29 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই সকলোৰে কাৰণে সমান, মোৰ কাৰণে কোনো প্ৰিয় নাই, মোৰ কাৰণে কোনো দেশ্য নাই, চব সমান মোৰ কাৰণে।
যদি তোমাৰ কাৰণে সব সমান হয় তেতিয়া তিনিটা মাৰ্গৰ ভিতৰত দুটা মাৰ্গ সাইড কৰি পেলাই তুমি এটাক প্ৰাধান্য কিয় দিলা? কাৰণ আছে। যাগ যজ্ঞ পূজা পাতল কৰাত প্ৰভু ভগৱন্তই বাধা দিয়া নাই। তেওঁ কোৱা কথাটো বুজক। তেওঁ কৈছে মন্ত্ৰচৈব পৰিজ্ঞাতম কৰ্মসুধীৰ মদ অৰ্পণম ধৰ্ম সম্পদতে ষডভি অধৰ্মস্য বিপৰ্যয় 11, 21, 15 ভাগৱত একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোকত ভগৱান কৃষ্ণই উদ্ধৱক কৈছে, হে উদ্ধৱ, যাগ যজ্ঞ পূজা পাতল কৰাত মোৰ আপত্তি নাই, কিন্তু ইয়াত 6টা বস্তুৰ শুদ্ধতা থাকিব লাগে। কি 6টা? স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া। যদি ইয়াত ক'ৰবাত ছিদ্ৰ ৰৈ যায় তেতিয়াহ'লে যাজকৰ বিপৰ্যয় ঘটিব পাৰে। যাজক কোন? সেৱকীসকল, যোনে কৰাইছে, তেওঁলোকৰ বিপৰ্যয় ঘটিব পাৰে যদি ক'ৰবাত খেলি মেলি লাগিল। স্থান, 28,000 ঋষিমুনি আমি যে পাওঁ, 1000 বছৰ যজ্ঞ কৰিলোঁ বুলি সুতমুনিক কৈছিল। কৰিলোঁ হো যজ্ঞ 80 সহস্ৰ বছৰ, হোম ধূমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ। এওঁলোকে যজ্ঞ কৰিবৰ কাৰণে ভগৱান নাৰায়ণৰ ওচৰত স্থান বিচাৰিছিল। প্ৰয়াগ ক্ষেত্ৰত প্ৰভু নাৰায়ণৰ দৰ্শন পাই এই ঋষিসকলে কৈছিল, হে প্ৰভু নাৰায়ণ, কলি যুগৰ মানুহৰ পৰম কল্যাণ সাধনৰ অৰ্থে 1000 বছৰ জোৰা এটা যজ্ঞ কৰিব বিচাৰিছোঁ, তাৰ কাৰণে আমাক এটুকুৰা স্থান দিয়া। কিয়? কাৰণ য'তে ত'তে যজ্ঞ নহয়। জনক আদি ৰজাই নিজৰ যজ্ঞস্থলী তৈয়াৰ কৰিবৰ কাৰণে 12 বছৰ নিজে হাল বাই যজ্ঞস্থলী তৈয়াৰ কৰিছিল বুলি আছে। ভগৱান নাৰায়ণে ঋষিসকলৰ কথা শুনি ক'লে, হে ঋষি সমস্ত, তোমালোকৰ উদ্দেশ্য মহান, মই তোমালোকক এটা উপযুক্ত স্থান দিম। মোৰ সুদৰ্শন চক্ৰ মই এৰি দিছোঁ, এই চক্ৰৰ লগত তোমালোক যোৱা। যিটো স্থানত এই চক্ৰ ৰৈ যাব আৰু ইয়াৰ মাজৰ নেমিবিলাক পৰি যাব, নেমিবিলাক মানে মাজৰ শলাবিলাক, সেই জেগাখনত তোমালোকে যজ্ঞ কৰিবা। ঋষিসকল সুদৰ্শন চক্ৰৰ লগত গ'ল। এখন অতব্য অৰণ্যৰ মাজত এটুকুৰা মুকলি স্থানত চক্ৰ ৰৈ গ'ল আৰু তাৰ পৰা নেমিবিলাক পৰি গ'ল। যি থানত নেমিবিলাক পৰিল তাক নাম দিলে নৈমিষ। অৰণ্যৰ মাজত হোৱা কাৰণে অৰণ্য সন্ধি হ'ল। নৈমিষ যোগ অৰণ্য দীৰ্ঘ সন্ধি হৈ নাম পালে কি? নৈমিষাৰণ্য। আন কিছু ভকতৰ মতে এই চক্ৰটো নিমিষতে গৈ তাত পৰিছিল। নিমিষ মানে চকুৰ এটা পলক। চকুটো জপাওঁতে যিকণ সময় লাগে তাক এক নিমিষ বুলি কয়। আমি বাক্যত এইবিলাক ব্যৱহাৰ কৰোঁ। ক'ৰবাত জুই লাগিল, ক'ৰবাত বানপানীয়ে গাঁও এখন উটাই নিলে, আমি কি কওঁ? নিমিষতে চব শেষ হৈ গ'ল। এই নিমিষ বুলি যে কওঁ, এইটো সময়ৰ এটা জোখ। স্থান, য'তে ত'তে যজ্ঞ নহয়। কাল, সময়, যিটো সময় দিয়া হয় সেই সময়তে হ'ব লাগিব। কিন্তু আমাৰ দেখা যায় যদি গাঁৱত এখন মিটিং 3টা বজাত দিয়ে, সেই মিটিংখন আৰম্ভ কেইটাত হয়? 4টা বা 5টাত, হয় নহয়? বুজি পাইছেনে? আমি কালটো মানিব নোৱাৰোঁ, সময় মানিব নোৱাৰোঁ। যদি সময়ৰ গণ্ডগোল হয় কৰ্মকাণ্ডত, তেতিয়াও ভয়ংকৰ বিপদ হ'ব। পাত্ৰ, যিসকল তাত যজ্ঞত আগভাগ লৈছে, দ্ৰব্য, যিবিলাক দ্ৰব্য তাত ব্যৱহাৰ কৰিব আনিছে, এইবিলাক কেনেকৈ গ্ৰহণ কৰিছে? কাৰোবাৰ অন্তৰত আঘাত দি, দাবী ধমকিৰ দ্বাৰা, বেলেগ কিবা ধৰি। এই বস্তুৰ শুদ্ধতা যদি নাথাকে তেতিয়াও যাজকৰ বিপৰ্যয় ঘটিব পাৰে। আৰু আটাইতকৈ ডাঙৰ বস্তু হৈছে মন্ত্ৰ উচ্চাৰণ। মন্ত্ৰ উচ্চাৰণত যদি খেলি মেলি হ'ল, প্ৰপাৰলি যদি সংস্কৃত মাতিব নোৱাৰিলে, মন্ত্ৰ যদি উচ্চাৰণ কৰিব নোৱাৰিলে, তেতিয়াহ'লে পুৰোহিতজনৰ একো নহয়, যাজকৰ বিপৰ্যয় ঘটিব বুলি শাস্ত্ৰত কৈছে। তস্তামুনি এটা যজ্ঞ কৰিছিল। তস্তামুনিৰ পিতেকৰ নাম আছিল বিশ্বৰূপ। কিছুদিনৰ কাৰণে স্বৰ্গত গুৰুৰ দায়িত্বত আছিল। আৰু এবাৰ কৃষ্ণৰ অৰ্থে অৰ্পণ কৰা প্ৰসাদ বিশ্বৰূপে আনি বাৰে বাৰে নিজৰ মামাহঁতক দিয়ে, যি দৈত্যকুলৰ লগত সম্পৰ্ক। এই কথাত ক্ৰোধান্বিত হৈ ইন্দ্ৰই বিশ্বৰূপৰ ডিঙি কাটিলে, হত্যা কৰিলে। আৰু তস্তামুনি ক্ৰোধিত হৈ পেলাই বৃত্তাসুৰক জন্ম দিলে। তাৰ পাছত তেওঁ যজ্ঞ এটা কৰিলে, য'ত ইন্দ্ৰক বৃত্তাসুৰৰ হাতত বধ কৰিবৰ কাৰণে যজ্ঞ কৰিছিল। এই যজ্ঞৰ পূৰ্ণ আহুতিৰ সময়ত যেতিয়া মন্ত্ৰ উচ্চাৰণ কৰিলে,
তেতিয়া তেওঁৰ মন্ত্ৰত খেলি মেলি লাগিল। অসমীয়াত ক'বলৈ গ'লে তেওঁ ক'ব লাগিছিল ইন্দ্ৰ শত্ৰু নিধন হওক, কিন্তু মন্ত্ৰত ছিদ্ৰ ৰ'ল, ক'লে ইন্দ্ৰৰ শত্ৰু নিধন হওক। বুজি পালে? ইন্দ্ৰ শত্ৰু বিবৰ্ধন, ইন্দ্ৰস্য শত্ৰু বিবৰ্ধন, উল্টা পুল্টা হৈ গ'ল, খেলি মেলি হ'ল। আৰু হোৱাৰ কাৰণে কি হ'ল? মন্ত্ৰত ছিদ্ৰ ৰোৱাৰ কাৰণেই ইন্দ্ৰৰ হাতত বৃত্তাসুৰ বধ হ'বলগীয়া হ'ল। যজ্ঞ পাতিছিল কিহৰ কাৰণে? বৃত্তাসুৰে ইন্দ্ৰক বধ কৰিবৰ কাৰণে। কিন্তু ডাইৰেক্ট উল্টা হ'ল। কিয়? ইন্দ্ৰৰ শত্ৰু নিধন হওক বুলি ক'লে। ইন্দ্ৰ শত্ৰু নিধন হওক ঠিক আছিল, ইন্দ্ৰৰ শত্ৰু মানে কমপ্লিট উল্টা। আৰু সেইকাৰণে ভাগৱতৰ আৰম্ভণিতে 28,000 ঋষিক দেখুৱাইছে, যিসকল বেদত প্ৰধান। 28 সহস্ৰ ঋষি বেদত প্ৰধান। তেওঁলোকে যজ্ঞ কৰিছে কিমান? কৰিলো যজ্ঞ 80 সহস্ৰ বছৰ। হোমধূমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ, যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে না। স্বীকাৰ কৰিছে। এয়া এলা পেচা নহয়। 28 সহস্ৰ ঋষি চব বেদজ্ঞ। তেওঁলোকে স্বীকাৰ কৰি থৈ গৈছে কৰ্মকাণ্ড ইমান সুবিধাজনক নহয়। জ্ঞান মাৰ্গত আহক। নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰা। যিজন ঈশ্বৰৰ গুণৰ বিষয়ে নাজানে, আকাৰৰ কথা নাজানে, আপুনি কেনেকৈ উপাসনা কৰিব? শংকৰাচাৰ্যই কৈছিল জ্ঞান মাৰ্গত যাবৰ কাৰণে একেবাৰে কম 4টা বস্তুৰ কথা কৈছে। সম দম তিতিক্ষা উপৰতি। মনৰ ওপৰত সংযম 1 নম্বৰ অতি প্ৰয়োজনীয় বস্তু। জ্ঞান মাৰ্গত যাবৰ কাৰণে প্ৰথম আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হৈছে মনৰ ওপৰত সংযম, সম। দ্বিতীয় হৈছে দম মানে ইন্দ্ৰিয়ৰ দমন। তৃতীয় তিতিক্ষা মানে সহনশীলতা গুণ। ৰ'দ বৰষুণ, গৰম ঠাণ্ডা, আপুনি ভোগ ক্ষুধা তৃষ্ণা সববিলাক সহ্য কৰিব পাৰিব লাগিব, সহনশীলতা গুণ। উপৰতি বিষয়ৰ ওপৰত উঠিব পৰা। এইকেইটা কোৱালিটি থাকিলে জ্ঞান মাৰ্গত এডমিশ্যন ল'ব পাৰে। তাকো সফল যে হ'ব তাৰ কোনো গেৰেণ্টি নাই। মই SSBত জইন কৰিছিলোঁ 92ত। আপোনালোকে জানে নহয় মই SSBত আছিলোঁ বুলি, প্ৰায় জানে। মই আহিছোঁ আগতে এবাৰ। SSBত আছিলোঁ মই এছিষ্টেণ্ট কমাণ্ডেণ্ট হিচাপে। 2022ত ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট লৈছোঁ, ভকতৰ লগত থাকিম বুলিয়ে। আৰু তেতিয়াৰ পৰা এনেকৈ ঘূৰি আছোঁ 22ৰ পৰাই। আগৰ পৰা আহিছিলোঁ, আগৰ পৰা কৰি আছিলোঁ, কিন্তু তেতিয়া মাত্ৰ দেওবাৰটোত পাৰোঁ, তাকো ওচৰতে, অফিচৰ ওচৰত। কাৰণ আমাৰ 24/7 ডিউটি হয়, কেম্পাছ এৰি যাব নোৱাৰি। এনেকুৱা জেগাত যাব পাৰোঁ য'ত মাতিলে পটকৈ আহিব পাৰি। সেইকাৰণে তেতিয়া তেনেকৈ আছিলোঁ। তাৰপিছত ভাবিলোঁ এইটো যিকোনো এটা ত্যাগ কৰিব লাগিব, হয়তো চাকৰি ধৰা, নহ'লে এইটো এৰা, কিবা এটা কৰা। অন্তৰৰ পৰা ভাৱ আহিল যে চাকৰি বাদ দিয়া, 30 বছৰ কৰিলা যথেষ্ট। 92ত SSBত জইন কৰিলোঁ। 93ত এটা ট্ৰেইনিং কৰিলোঁ জম্মু কাশ্মীৰত। তাৰ আমাৰ ট্ৰেইনিঙৰ এটা অংশ আছিল জংঘল এক্সাৰচাইজ। অলপ দিন জংঘলত থাকিব লাগে। কেতিয়াবা তেনেকুৱা চিটুৱেশ্যন আহি যায়, শত্ৰুৰ লগত কিবা হ'ল, তেতিয়া হয়তো আপুনি জংঘলত অকলশৰীয়া হৈ গ'ল, আপোনাৰ হাতত খোৱা বস্তু একো নাই, আপুনি জংঘলত নিজক বচাই কেনেকৈ ৰাখিব, তাৰ কাৰণে ট্ৰেইনিং দিয়া হয় প্ৰপাৰ। আৰু এনেকৈ ট্ৰেইনিং দিয়াৰ পাছত আমাক জংঘলত কিছুদিনৰ কাৰণে যেতিয়া যাবলৈ দিলে, জম্মু কাশ্মীৰৰ এখন জংঘলত থাকোঁতে এই জংঘলৰ মাজৰ এটা গুহাৰ সন্মুখত এজন বুঢ়া মানুহ লগ পাইছিলোঁ। মোৰ জীৱনৰ সত্য কাহিনী। মানুহজনক লগ পাই মই সুধিলোঁ, দেউতা এই জংঘলৰ মাজত আপুনি অকলে অকলে গুহাটোৰ সন্মুখত কি কৰিছে? মানুহজনে মোক জানিবলৈ দিছিল যে এই গুহাটোৰ ভিতৰত এজন ঋষিয়ে 12 বছৰ তপস্যা কৰিছিল, বহুখিনি সিদ্ধি লাভ কৰিছিল, কিন্তু ব্ৰহ্মক সমাধিত সাক্ষাৎ কৰাৰ ঠিক প্ৰাক মুহূৰ্তত এজনী ছোৱালীৰ সংস্পৰ্শত আহিল। এই যে কৈছে নহয় যতেক সুন্দৰী নাৰী চব অনৰ্থকাৰী বুলি, এইবিলাক ক্ষেত্ৰত প্ৰমাণ পায়। এজনী ছোৱালীৰ সংস্পৰ্শত অহাৰ কাৰণেই তেওঁৰ সম্পূৰ্ণ সিদ্ধি শেষ হৈ গ'ল, তপস্যা সম্পূৰ্ণ নষ্ট হৈ গ'ল। আৰু মই ক'লোঁ যে চাব পাৰিমনে কোন জেগাত বহি কৰিছিল তপস্যা? বোলে ঘোৰ অন্ধকাৰ ভিতৰত। বোলো কিবা এটা কৰক, চাই যাওঁ অকণ জেগাকণ।
আৰু আমাক এটা পোহৰৰ ব্যৱস্থা কৰি তেওঁৱে ভিতৰলৈ লৈ গ'ল। এখন টুল এখনৰ ওপৰত সেই ঋষিজনৰ ফটোখন আছে, সন্মুখত ধূপদানি আছে, তাত তেওঁ কিবা ধূপ চুপ জ্বলাই থাকে। আৰু জেগাটো মই চালোঁ, চোৱাৰ পিছত মই আহিলোঁ। অহাৰ পাছত মনত শান্তি লগা নাই। ওলাই আহোঁতে ওচৰৰ গাঁৱত যেতিয়া আমাৰ এক্সাৰচাইজ শেষ হৈ বাহিৰলৈ আহিছোঁ, ওচৰৰ গাঁৱৰ মানুহ, স্থানীয় মানুহক সুধিলোঁ যে এনেকৈ বুঢ়া মানুহ এজন গুহাৰ সন্মুখত পালোঁ, মোক এনেকৈ ক'লে 12 বছৰ তপস্যা কৰাৰ কথা, কিমান সত্য? এতিয়াৰ দিনত এনেকৈ পাৰেনে 12 বছৰ তপস্যা কৰিব? তেওঁ আমাক জানিব দিছিল যে হয়, আপোনাক কোৱা কথাকেইটা শুদ্ধ সত্য, কিন্তু এটা কথা মাত্ৰ লুকুৱাইছে। কোনটো? মোক ক'লে যে যিজন বুঢ়া মানুহ আপুনি লগ পাই আহিছে সেইজনেই 12 বছৰ তপস্যা কৰিছিল, সেইজনেই ঋষি আছিল। তেওঁৰ যেতিয়া তপস্যা ভংগ হ'ল, এতিয়া অনুতপ্ত হৈ দাড়ি চুলি কাটি দিলে আৰু তাত ৰৈ আছে। এই আমি নিজৰ জীৱনত দেখা কথা। আপোনালোকে ভাগৱতত পাইছে ব্যাস নাৰদ সংবাদ। ব্যাসদেৱে নিজে কৈছে যে মই সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰোঁ। সেইজন ব্যাসদেৱৰ অৱস্থা কি আছিল? উগুল থুগুল চিত্ত নাহি সুখ শান্তি, নজানন্ত কৃষক মনত গুণী গান্তি। অৰ্থাৎ জ্ঞান মাৰ্গৰে গৈ সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰাৰ পাছতো চিত্ত শান্ত হোৱা নাই। উগুল থুগুল চিত্ত নাহি সুখ শান্তি, মনত শান্তিয়ে নাই, আনন্দ ক'ৰ পৰা আহিব? আৰু সেইকাৰণে নাৰদৰ উপদেশত পিছত ভাগৱতৰ মুখী হয়। ভাগৱত গ্ৰন্থ তেওঁ লিখে। নাৰদে যেতিয়া ক'লে, নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সেই কৰিলা জগতকে সৰ্বনাশ, নিৰন্তৰে প্ৰাণীৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। আৰু নাৰদৰ উপদেশত যেতিয়া নাৰদে ক'লে মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ দূৰ হওক, প্ৰচাৰ গোবিন্দৰ গুণনাম মাত্ৰ, কেৱল ভগৱান কৃষ্ণৰ গুণনাম প্ৰচাৰ হওক, বছ। তেতিয়া ব্যাসদেৱৰ পিছত শান্ত সুস্থ হয়। কথাৰ তাৎপৰ্য হৈছে জ্ঞান মাৰ্গত ব্যাসৰ দৰে মহামনীষী যিসকলে সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰিছিল, নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক, তথাপিতো শান্তি পোৱা নাছিল। আৰু ইয়াত বহুত কষ্ট আছে। ক্লেশো অধিকতৰস্তেষাম অব্যক্ত অশক্ত চেতসা অব্যক্ত হি গতিৰ দুখম দেহবদ্ভিৰ অবাপ্যতে। 12 অধ্যায় 5 নম্বৰ শ্লোক গীতা। বহুত কষ্ট শাৰীৰিকভাৱে। গতিকে তাত এবাৰ মোৰ পোষ্টিং আছিল বিহাৰত, ছত্তীশগড় গৈছিলোঁ এটা ৰিক্ৰুটমেণ্টত ল'ৰা ভৰ্তি কৰিবৰ কাৰণে। আমাৰ কমাণ্ডেণ্ট চাহাবে কৈছিল যে শইকীয়া তুমি কনভয় লৈ পেলাই গাড়ীত আহা। আৰু মই মোৰ লগত প্ৰায় বহুকেইজন ল'ৰা লৈ পেলাই আমি গাড়ী লৈ পেলাই কনভয় এটা কৰি গৈছিলোঁ তালৈ। বাটত এটা ৰাতি থাকিবলগীয়া হ'ল অমৰকণ্টক বুলি জেগা এটাত। মাৰ্কেণ্ডেয় আশ্ৰমত এক ৰাতি আছিলোঁ। দ্বাদশৰ এফালে লাষ্টত পাব মাৰ্কেণ্ডৰ কথা, য'ত মাৰ্কেণ্ড মুনি আশ্ৰম মায়া দৰ্শন হৈছিল, তাত এক ৰাতি আছিলোঁ। নেক্সট দিনা যেতিয়া আমি তাৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ, পুনৰ সেইদিনা যাওঁতেই তাৰ পৰা নৰ্মদা নদীৰ উৎপন্ন হৈছে আবিৰ্ভাৱ, নৰ্মদা। তাৰ এটা ঝৰ্ণা এটাৰ কাষত এজন মানুহে, ঋষি এজনে হাত এটা ওপৰলৈ কৰি ধ্যানমগ্ন হৈ আছে। মই গাড়ী ৰখাব দিলোঁ ড্ৰাইভাৰজনক, আৰু এজন আহি থকা মানুহক সুধিছিলোঁ যে সেইজন যে এনেকৈ হাতটো ওপৰলৈ উঠাই ধ্যানমগ্ন হৈ আছে, কিয় হাত উঠাই আছে? তেওঁ আমাক জানিব দিছিল 6 বছৰৰ পৰা তেওঁ হাতটো তুলি ধ্যানমগ্ন আছে। 6 বছৰৰ পৰা এই হাত তললৈ ননমায়। তাৰমানে শাৰীৰিকভাৱে নিজক যিমান পাৰে কষ্ট দিয়ে। তেওঁলোকে ভাবিলে এনেকৈ কৰিলে ঈশ্বৰক পাম, এনেকৈ কৰিলে ঈশ্বৰক পাম। আৰু শাস্ত্ৰততো আপোনালোকৰ ভৰি আছে গোটেইকৈ। কোনোবাই অঙ্গুষ্ঠৰ ওপৰত ভৰ দি পেলাই কিমান থাকে, কোনোবাই গাৰ অংশ কাটি কাটি দি তপস্যা কৰিছে, বিভিন্ন ধৰণৰ। গতিকে তাত বহুত কষ্ট আছে জ্ঞান মাৰ্গত। ক্লেশো অধিকতৰস্তেষাম অব্যক্ত অশক্ত চেতসা। সেইকাৰণে ভগৱানে ক'লে যে এই দুটা মাৰ্গ কলিযুগৰ মানুহৰ কাৰণে নহয়। কিয়? কলিযুগৰ মানুহৰ আয়ুস কম। প্ৰায়েনা অলপায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দ সুমন্দ মতয়ো মন্দ্য ভাগ্য হি উপদ্ৰতা। 1:10 প্ৰথম স্কন্ধ 1ম অধ্যায় 10 নম্বৰ শ্লোক ভাগৱত। আয়ুস কম, ইমান দিন ক'ত ধ্যান কৰি থাকিব? আয়ুস কম, বুদ্ধিহীন, ভাগ্যহীন, স্মৃতিশক্তি হ্ৰাস পাব। গতিকে কলিযুগৰ মানুহৰ কাৰণে এয়া সহজ নহয়, সুগম নহয়। সুগম মাৰ্গ কি? আপুনি গৃহতে থাকি ঈশ্বৰৰ নাম লওক, বছ। যিমান নীতি নিয়ম আছে চব যদি বাদো দিয়ে, বৰ তাত্ত্বিক কথা এটা শুনক, কেৱল শ্বাস প্ৰশ্বাসত যদি আপুনি কৃষ্ণৰ নাম লোৱা আৰম্ভ কৰি দিয়ে,
কৃষ্ণ কৃষ্ণ হৰি ৰাম গোপাল গোবিন্দ জনাৰ্দন যিমান পাৰে কেৱল শ্বাস প্ৰশ্বাসত কেৱল নাম সব যদি বাদু দি দিয়ে আপুনি কেৱল নামটো যদি লৈ থাকে আপুনি পিছলৈ এনেকুৱা এটা অভ্যাস আহিব যে আপুনি কোনো নকোৱাকৈ বা উচ্চাৰণ নকৰাকৈ ভিতৰত মনে মনে নামৰ মালা গাঁঠি আছে আৰু সেইটো ষ্টেজ যেতিয়া আহিব তেতিয়া আপুনি চিন্তা কৰিব নালাগে আপুনি মনুষ্য জনম সফল কৰিলে শেষ মুহূৰ্তত সেইজন ঈশ্বৰৰ নামে মনলৈ আহিব আৰু যিজনৰ শৰীৰ ত্যাগ কৰাৰ সময়ত ভগৱানৰ কথা স্মৰণ হ'ল অন্তকালেশ মামেবম স্মৰণ মুক্ত কলেবৰম ইয় প্ৰয়াতিশ মদভাৱম ইয়াতি নাস্তিত্ব সংশয় অষ্টম অধ্যায় 5 নম্বৰ শ্লোক গীতা শেষ মুহূৰ্তত যিজনৰ মনলৈ কৃষ্ণৰ কথা আহিল কৃষ্ণক স্মৰণ কৰি শৰীৰ ত্যাগ কৰিলে ভগৱানে কৈছে এইজনে মোক পাব ইয়াত কোনো সংশয় নাই কিন্তু সেইটো অৱস্থা পাবৰ কাৰণে এতিয়াৰ পৰা অভ্যাস কৰিব লাগিব অভ্যাস নহ'লে আপোনাৰ মনলৈ নাহে যিটো আপুনি এতিয়াৰ পৰা অভ্যাস কৰিছে শেষ মুহূৰ্তত সেইটোৱে আহিব ইয়াত এতিয়া কৈছে আনুযত মনোৰথ পৰম দুৰ্ঘুৰ পথ বাকীবিলাক দুৰ্ঘুৰ পথ বুলি কৈছে কোনবিলাক যেনে কৰ্মকাণ্ড যাগ যজ্ঞ পূজা পাতল নীতি নিয়ম খেলি মেলি হ'লে বিপদ জ্ঞান মাৰ্গ তাতো আপোনাৰ বিপদ সুগম মাৰ্গ কি আছে কেৱল ভক্তি ভগতৰ লগত নাম গাওক বছ হৈ গ'ল ভাগৱতৰ বা প্ৰভু ভগৱন্তৰ বিষ্ণু বৈষ্ণৱৰ কথাবিলাক শ্ৰৱণ কীৰ্তন কৰক বছ যিমান পাৰে শুনক যিমান পাৰে শ্ৰৱণ কীৰ্তন আৰু স্মৰণ বছ হৈ গ'ল সেইকাৰণে কৈছে আনুযত মনোৰথ পৰম দুৰ্ঘুৰ পথ তথাপিতো তাতে মাত্ৰ ৰতি মানুহৰ ইমান জনাৰ পাছতো আকৌ তাতেহে মনটো অমুকত শৰাই দিলে মনোবাঞ্ছা পূৰ্ণ হ'ব অমুকত গ'লেহে মই মোৰ মনৰ ফলটো পাম সেইকাৰণে গাঁৱৰ নামঘৰৰ প্ৰতি শ্ৰদ্ধা নাই বুজি পাইছে নাই এটা ফেশ্বন ওলাইছে দূৰত গৈ শৰাই দিয়ে অমুকৰ নামঘৰত শৰাই দিলে অমুকৰ মন্দিৰত গ'লে মোৰ কাম আহিব এই গাঁৱৰ নামঘৰৰ ভগৱান বেলেগ তাৰ ভগৱান বেলেগ গাঁৱৰ নামঘৰৰ ভগৱানৰ পাৱাৰ কমি গ'ল বাকীবিলাকত পাৱাৰ বাঢ়ি আছে তাত দিলেহে মনোবাঞ্ছিত ফল পাব এইবিলাক ভুৱা দেৱৰ ঈশ্বৰ হৰিতাম তমহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰক যাইবে আছে হৰি সবাৰো ইয়াত আছে ভগৱান ইয়াত বিচাৰক ইয়াত সেইকাৰণে কৈছে আনুযত মনোৰথ পৰম দুৰ্ঘুৰ পথ তথাপিতো তাতে মাত্ৰ ৰতি যিটো আত্মা প্ৰিয়তম সুখৰ সাগৰ দেৱ কদাচিতো তান্ত নাহিমতি তাৰ বিপৰীতে যিটো আত্মা প্ৰিয়তম সমস্তৰে প্ৰিয় হৃদয় আত্মা জগতৰে পিতা মাতা হেন জানি আন বিষয় এৰিয়া হৃদয়ে হৰিক চিন্তা প্ৰহ্লাদে দৈত্য শিশুসকলক উপদেশ দিছে সমস্তৰে প্ৰিয় কিয় কাৰণ সকলোৱে আনন্দ বিচাৰে আনন্দ মানে কৃষ্ণ সেইকাৰণে সকলোৰে প্ৰিয় মুছলমান হওক খ্ৰীষ্টিয়ান হওক শিখ হওক জৈনিজিম হওক যোনে নহওক কিয় আস্তিক হওক নাস্তিক হওক সকলোকে আনন্দ লাগে আনন্দ মানে কৃষ্ণ সেইকাৰণে প্ৰহ্লাদে কৈছে দৈত্য শিশুসকলক সমস্তৰে প্ৰিয় তাৰ পাছত কি কৈছে হৃদয় আত্মা ভগৱান আত্মাৰূপে আমাৰ লগত আছে অহম আত্মা গুদাকেশ সৰ্বভূতাশয় স্থিত 10ম অধ্যায় 20 নম্বৰ শ্লোক গীতা আত্মাৰূপে মই আছোঁ সকলোৰে হৃদয়ত ইয়াত সেইকাৰণে কৈছে যিটো আত্মা প্ৰিয়তম সুখৰ সাগৰ দেৱ যিজন আনন্দ স্বৰূপ সুখৰ সাগৰ তেওঁৰ প্ৰতি কদাচিতো তান্ত নাহি মতি তেওঁৰ প্ৰতি মতি নাই তেওঁৰ প্ৰতি মন নাই কিয় মনটোৱে সদায় আপোনাক সংসাৰলৈ টানি আছে কাৰণ মনৰ মূল হৈছে মায়া আত্মাৰ মূল হৈছে ভগৱান আত্মাই কৈছে পৰমানন্দ ঈশ্বৰত পাম মনটোৱে কৈছে নাপাওঁ ধন টকা পইচা কাপোৰ কানিত পাবি এইখন যুদ্ধ ভিতৰত লাগি আছে এইখনকে কৌৰৱ পাণ্ডৱৰ যুদ্ধ ৰাম ৰাৱণৰ যুদ্ধ দেৱতা অসুৰৰ যুদ্ধ বিভিন্ন নাম দিছে এইখন ভিতৰত যিখন চলি আছে মনটোৱে সংসাৰলৈ টানিছে আত্মা ঈশ্বৰৰ ওচৰলৈ টানিছে তাৰ পাছত ইয়াত কৈছে পুণ্য কৰি পাৱৈ স্বৰ্গ তহিতো নাহিকে সুখ ইন্দ্ৰৰো পতনাচৈ জাত অনেক তপস্যা কৰি যদি ব্ৰহ্ম লোক পাৱৈ তহিতো কালৰ নেৰাই হাত কৰ্মকাণ্ডৰ আল্টিমেট গ'ল বা লক্ষ্য হৈছে স্বৰ্গ প্ৰাপ্তি স্বৰ্গত কেতিয়ালৈকে থাকিব পাৰিব
তে ত্বম ভুক্তা স্বর্গলোক বিশালম ক্ষীণে পুণ্যে মৰ্তলোকম বিশন্তি। নৱম অধ্যায় 21 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, স্বৰ্গত এটা জীৱ তেতিয়ালৈকে থাকিব পাৰিব যেতিয়ালৈকে তাৰ পুণ্য আছে। পুণ্য ক্ষয় ভৰিলে পুনৰ নৰকত নজয় আকৌ তললৈ আহিব লাগিব। আৰু যদি কোনোবাই জ্ঞান মাৰ্গৰ দ্বাৰা ব্ৰহ্মলোক পৰ্যন্ত গুচি যায়, ব্ৰহ্ম ভুৱনা লোক পুনৰাৱৰ্তিনো অৰ্জুন মামুপেত্যতু কৌন্তেয় পুনৰ্জন্মনা বিদ্যতে। অষ্টম অধ্যায় 16 নম্বৰ শ্লোক গীতা। তাত কৈছে, হে অৰ্জুন, ব্ৰহ্মলোক পৰ্যন্তও যদি জীৱ যায়, ব্ৰহ্ম ভুৱনা লোক পুনৰাৱৰ্তিনো অৰ্জুন, তাৰো পুনৰাৱৰ্তন আছে, পুনৰ্জন্ম আছে। কিন্তু যোনে মোক এবাৰ পালে তাৰ পুনৰ্জন্ম নাই। ন তদ ভাসয়তে সূৰ্য ন শশাঙ্ক ন পাবক যদ গত্বা না নিবৰ্তন্তে তদ ধাম পৰমম মম। পঞ্চদশ অধ্যায় 6 নম্বৰ শ্লোক গীতা। মোৰ ধাম মানে বৈকুণ্ঠ। বৈকুণ্ঠত চন্দ্ৰ সূৰ্য এইবিলাকে প্ৰকাশ কৰিব নালাগে, স্বপ্ৰকাশিত হৈ থাকে। য'লে যোৱাৰ পাছত জীৱ পুনৰ ঘূৰি আহিব নালাগে, পৰম মুক্তি। সেইখন ধাম মোৰ ধাম বৈকুণ্ঠ। মোৰ তাত পোৱাৰ পাছত আৰু জীৱ ঘূৰি আহিব নালাগে। কিন্তু যদি তপস্যা আদি কৰি নিৰ্গুণ নিৰাকাৰ মাৰ্গৰ দ্বাৰা ব্ৰহ্মলোক পৰ্যন্তও যায়, তাৰো পুনৰাৱৰ্তন আছে, কাৰণ কালৰ পৰা তেওঁলোকো হাত সাৰিব নোৱাৰে। বাকীটো বাদ দিয়ক, ব্ৰহ্মা আদি কৰি জীৱ যত, ব্ৰহ্মাও মায়াৰ অধীনত আছে। ইখেয়াতি মহাকষ্ট নিজ কৰ্মে হৈ নষ্ট, কৃষ্ণ কথা নপহৈ কৰ্ণক। কৃষ্ণৰ ভকতি এৰি আনত বিশ্বাস কৰি মৰৈ ঘোৰ যাতনা তাপত। এইটোৱে অতি কষ্টৰ কথা। ইখে অতি মহাকষ্ট। কিটো? নিজ কৰ্মে হৈ নষ্ট। আপুনি জানিছে যে গীতা ভাগৱতৰ সাৰ হৈছে কৃষ্ণত একান্ত ভক্তি। শৌনক আদিয়ে যেতিয়া প্ৰশ্ন কৰিছিল যে কলিযুগৰ মূল পৰম ধৰ্ম কি, সুতমুনিয়ে কৈছে, সবেই পুংসাম পৰো ধৰ্ম যত ভক্তিৰ অধোক্ষ যে অহেতুকী অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদ্ধতি। 1, 2, 6 ভাগৱত, প্ৰথম স্কন্ধ 2য় অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত।